নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ মধুৰি পাতৰ বিষয়ে। আমি যেতিয়া ফল-মূলবিলাক খাওঁ তেতিয়া ফল-মূলৰ পাতৰো যে কিবা ঔষধি গুণ থাকিব পাৰে এই কথাটো আমি প্ৰায়ে ভাবি নাচাওঁ। আৰু অতি সহজতে পোৱা সাধাৰণ খাদ্যবোৰ আমি কেতিয়াবা অৱহেলা কৰোঁ বা ইগন'ৰ কৰোঁ। কিন্তু আয়ুৰ্বেদত উল্লেখ আছে যে আমাৰ দেশৰ থলুৱা খাদ্যবোৰ আমাৰ দেহৰ কাৰণে অমৃতস্বৰূপ আৰু আমাক এইবিলাকে বহুত বেমাৰৰ পৰা বচাই ৰাখে। গতিকে অসমৰ থলুৱা খাদ্যবোৰ আপোনালোকে সকলোৱে চিনি পোৱা উচিত আৰু ঔষধি গুণো জনা উচিত। গতিকে আজিৰ ভিডিঅ'টোত মধুৰি পাত আৰু মধুৰিৰ কিছুমান বিশেষ ঔষধি গুণৰ কথা আলোচনা কৰিম, যিবোৰ জানিলে আপোনালোক উপকৃত হ'ব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয়। প্ৰথমতে জানো আহক মধুৰি পাতৰ কি কি বিশেষ ঔষধি গুণ আছে। আপুনি বা মই বা আমি সকলোৱে ভয় কৰা আটাইতকৈ ডাঙৰ বেমাৰটোৰ নাম হৈছে ডায়েবেটিছ। অৰ্থাৎ আজিকালি ডায়েবেটিছ ৰোগটো এটা লাইফষ্টাইল ডিজিজলৈ পৰিৱৰ্তন হৈছে। কম বয়সতে মানুহৰ আজিকালি ডায়েবেটিছ হয়। কিন্তু মধুৰি পাতে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ দুয়োটাই কৰাত সহায় কৰে। অৰ্থাৎ ডায়েবেটিছ থকা সকলেও মধুৰি পাত খালে ডায়েবেটিছ ৰোগটো নিয়ন্ত্ৰণত থাকে আৰু ডায়েবেটিছ নথকা সকলেও মধুৰি পাত খালে ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনাও কমি থাকে। কিন্তু কেনেকৈ? বিভিন্ন গৱেষণাৰ তথ্যৰ মতে মধুৰি পাতে ইনচুলিন স্পাইক নকৰাকৈ অৰ্থাৎ ইনচুলিন হৰমন নবহোৱাকৈ ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। আৰু এই কাৰ্বহাইড্ৰেট মেটাবলিজিম শ্ল' কৰে, অৰ্থাৎ কাৰ্বহাইড্ৰেটটো আমাৰ তেজত সোনকালে এৰি নিদিয়ে, সেইকাৰণে চুগাৰ স্পাইক নহয় বা তেজত শৰ্কৰাৰ পৰিমাণটো নেবাঢ়ে বা গ্লুক'জৰ পৰিমাণটো নেবাঢ়ে। গতিকে মধুৰি পাতৰ চাহ সকলোৱে যদি খায় তেতিয়া ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কমি থাকে আৰু ডায়েবেটিছ ৰোগীসকলৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণ হোৱাটো সহায় কৰে। ফেট লছ কৰি যদি ওজন কমাব খুজিছে তেন্তে মধুৰি পাতৰ বনৌষধি চাহ বা হাৰ্বেল টি নিয়মীয়াকৈ খাব পাৰে। কাৰণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে মধুৰি পাতৰ চাহে দেহৰ এক্সট্ৰা চৰ্বি কমাত সহায় কৰে। কাৰণ ই মেটাবলিজিম ভাল কৰে, ইনচুলিন স্পাইক নকৰে, চুগাৰ স্পাইক নকৰে আৰু ইয়াত কেলৰি কম থাকে। কিন্তু আপোনালোকে এই বনৌষধি চাহবিধ খোৱাৰ লগতে ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব আৰু প্ৰপাৰ ডায়েটো ফ'ল' কৰিব লাগিব। মধুৰি পাতৰ ৩ নম্বৰ উপকাৰিতাটো আমাৰ হাৰ্টৰ ক্ষেত্ৰত দেখা যায়। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে মধুৰি পাতৰ বনৌষধি চাহে আমাৰ হাৰ্ট ভালে ৰাখে, কাৰণ ই অপকাৰী LDL নামৰ কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাইড নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে, যি দুটা আমাৰ হাৰ্টৰ কাৰণে বেয়া বুলি আপোনালোক সকলোৱে জানে। আৰু মধুৰি পাতত থকা পটাছিয়ামে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে। আৰু ইয়াত থকা এণ্টি অক্সিডেণ্ট, ফ্লেভেনইড, কেৰটিনইড আদি যৌগসমূহৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে। গতিকে আমাৰ হাৰ্টক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে। গতিকে মধুৰি পাতৰ বনৌষধি চাহ খোৱা মানুহৰ হাৰ্টটো ভালে থাকে। ৪ নম্বৰ বিশেষ গুৰুত্বপূৰ্ণ উপকাৰিতাটো আমাৰ ডাইজেষ্টিভ চিষ্টেম বা পাচন তন্ত্ৰৰ কিছুমান বেমাৰৰ ক্ষেত্ৰত দেখা যায়। যি মানুহৰ ডিচেণ্ট্ৰি, ডায়েৰিয়া, IBS বা কলাইটিছৰ সমস্যা আছে তেওঁলোকৰ কাৰণে মধুৰি পাত হৈছে এটা ডাঙৰ ঔষধ। কাৰণ মধুৰি পাতৰ বীজাণুনাশক গুণ আছে। অন্ত্ৰত প্ৰৱেশ কৰা যিকোনো বেমাৰৰ বীজাণু ই ধ্বংস কৰিব পাৰে। তদুপৰি এণ্টি স্পাজমডিক প্ৰপাৰ্টি আছে, অৰ্থাৎ ইয়াৰ বিষনাশক গুণ আছে, এণ্টি ইনফ্লেমেটৰী গুণ আছে। গতিকে আমাৰ পেটৰ সুস্বাস্থ্যৰ কাৰণে মধুৰি পাত হৈছে ডাঙৰ ঔষধ। বহুতো আয়ুৰ্বেদিক মেডিচিন বা হাৰ্বেল মেডিচিনত সেইকাৰণে মধুৰি পাত উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়। আৰু যিসকলৰ ডিচেণ্ট্ৰি, ডায়েৰিয়া, IBS বা কলাইটিছৰ সমস্যা আছে তেওঁলোকে মধুৰি পাতৰ লগত ডালিম পাত একেলগে খুন্দি বনৌষধি চাহ হিচাপে খাব পাৰে, বা মধুৰি পাত আৰু ডালিম পাতৰ ৰস 2 চামুচকৈ অকণমান ক'লা নিমখ দি বা অকণমান মিশ্ৰি দি যদি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ সমস্যা যথেষ্ট কমি যাব। ইয়াৰ লগতে তেওঁলোকে মচন্দৰী, মানিমুনি আদি বন শাকবিলাকো খাব পাৰে, সেইবিলাকেও পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে। মুখৰ ভিতৰত হোৱা কেইবাটাও বেমাৰৰ বাবে মধুৰি পাত হৈছে ডাঙৰ ঔষধ। যি মানুহৰ মুখৰ ভিতৰত খুব সঘনাই ঘা ওলাই থাকে বা যি মানুহৰ মুখখন খুব গোন্ধাই থাকে তেওঁলোকে নিয়মীয়াকৈ 2-3 খিলা মধুৰি পাত চুবাই খোৱাৰ অভ্যাস কৰিলে মুখৰ ভিতৰত ঘাও সোনকালে শুকাব আৰু মুখৰ দুৰ্গন্ধও নাইকিয়া হ'ব। ঠিক তেনেকৈ কাৰোবাৰ যদি গাম ব্লিডিঙৰ সমস্যা আছে বা পাইৰিয়াৰ সমস্যা আছে বা দাঁত বিষৰ সমস্যা আছে তেওঁলোকেও এইদৰে দিহাটো কৰি চাব পাৰে, বা মধুৰি পাত পানীত সিজাই সেই পানীখিনিয়ে গাৰ্গল বা কুলি কৰিব পাৰে। আৰু চ'ৰ থ্ৰট বা ফেৰিনজাইটিছ বা টনচিলাইটিছৰ সমস্যা বা চৰ্দিৰ কাৰণে যদি ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হয়, সেই যিটো খচখচনি সেই সমস্যাও দূৰ কৰে আৰু ইনফেকশ্যনো প্ৰতিৰোধ কৰে। পিৰিয়ড ক্ৰেম্পছ অৰ্থাৎ যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় তেওঁলোকে নিয়মীয়াকৈ মধুৰি পাতৰ হাৰ্বেল টি বা বনৌষধি চাহ খালে উপকৃত হ'ব। কাৰণ মধুৰি পাতৰ বিষনাশক গুণ আছে, অৰ্থাৎ ই তলপেটৰ বিষ কম কৰাত সহায় কৰে। আৰু যিসকল পুৰুষে মধুৰি পাতৰ চাহ খায় তেওঁলোকৰ ছেক্সুৱেল হেল্থো ভালে থাকে, অৰ্থাৎ মধুৰি পাতে পুৰুষসকলৰো ৰিপ্ৰডাক্টিভ ছিষ্টেম হেল্ডি কৰি ৰাখে।
হাওঁফাওঁ বা শ্বাস প্ৰশ্বাস তন্ত্ৰৰ বিভিন্ন ৰোগত মধুৰি পাতৰ চাহ যে এটা ডাঙৰ ঔষধ এই কথাটো হয়তো বহুতেই নাজানে, কিন্তু বিভিন্ন গৱেষণা হৈছে আৰু গৱেষণাৰ তথ্যৰ মতে মধুৰি পাতৰ বনৌষধি চাহে ব্ৰংকাইটিছৰ সমস্যা কম কৰাত সহায় কৰে আৰু যিসকলৰ পুৰণি কফ বা কাহৰ সমস্যা আছে তেওঁলোকৰ কাৰণে ই এটা ডাঙৰ মেডিচিন বা ঔষধ, কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে, এলাৰ্জি প্ৰতিৰোধী গুণ আছে, এণ্টি ইনফ্লেমেটৰী গুণ আছে। গতিকে মধুৰি পাতৰ বনৌষধি চাহ তেওঁলোকে নিয়মীয়াকৈ খাব পাৰে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে মধুৰি পাতৰ চাহে আমাৰ তেজৰ প্লেটলেটৰ সংখ্যা বঢ়ায়, অৰ্থাৎ যিবিলাক বেমাৰত তেজৰ প্লেটলেটৰ সংখ্যা কমি যায় তেনেকুৱা ক্ষেত্ৰত মধুৰি পাতৰ চাহে ডাঙৰ ঔষধৰ দৰে কাম কৰে। বিশেষকৈ ডেংগু ফিভাৰ বা ডেংগু ৰোগত ভুগি থকা ব্যক্তিসকলৰ তেজৰ প্লেটলেটৰ সংখ্যা কমি যায়, তেওঁলোকে মধুৰি পাতৰ চাহ নিয়মীয়াকৈ খাব পাৰে আৰু যিবিলাক বেমাৰত কমি যায় তেওঁলোকে এনেকুৱা ধৰণৰ বনৌষধি চাহ খাব পাৰে। আৰু ডেংগু বেমাৰত মধুৰি পাতৰ চাহৰ লগতে আৰু অমিতা পাতৰ ৰসো উপকাৰী বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। গতিকে এনেকুৱা ধৰণৰ তথ্যবিলাক জানিবৰ কাৰণে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। আৰু মধুৰি পাতৰ চাহে আমাৰ দেহৰ ইমিউনিটি বঢ়ায় বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয় বা ৰিচাৰ্চে কয়। আৰু ইয়াৰ এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ আছে, অৰ্থাৎ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে, বিশেষকৈ কলন কেঞ্চাৰ বা এনেকুৱা ধৰণৰ পেটৰ কিছুমান কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। আৰু আপোনালোকে হয়তো মধুৰি পাতৰ চাহ বনাই কিছুমানে খাইছে বা যিসকলে জানে ৰেচিপিটো তেওঁলোকে নিশ্চয় এইটো দিহা কৰি চাব, আৰু যিসকলে নাজানে তেওঁলোকে মধুৰি পাতৰ চাহ বনোৱাৰ প্ৰচেছটো মই কৈ দিম, আপোনালোকে সেইটো শিকি লওক। 5 খিলা বা 10 খিলা মধুৰি পাত 2 কাপ পানীত 5 মিনিটমান ভালদৰে উতলাই লোৱাৰ পিছত নমাই ৰাখিব আৰু চেকনিৰে চেকি তাতে অলপমান নেমু ৰস বা ইচ্ছা কৰিলে অকণমান মৌজোল মিহলাই চাহ হিচাপে ৰাতিপুৱা আৰু আবেলি নিয়মীয়াকৈ খাব পাৰে। প্ৰথমতে যদি নতুনকৈ আৰম্ভ কৰিব খুজিছে তেন্তে 2 খিলাৰ পৰা 5 খিলা পাত ল'ব আৰু যেতিয়া অভ্যাস হ'ব তেতিয়া আপোনালোকে 10 খিলালৈকে বঢ়াব পাৰে। গতিকে এই দিহাটো কৰি চাব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। কেঁচা মধুৰি আৰু পকা মধুৰি কিছুমান বিশেষ বেমাৰৰ ডাঙৰ ঔষধ, আৰু কথাবিলাক আপোনালোকক জনাই থ'ব খুজিছোঁ যাতে আপোনালোকৰ বিপদৰ সময়ত সহায় হয়। কেঁচা মধুৰি ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাৰ কাৰণে ডাঙৰ ঔষধ। যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে কলি মধুৰি বা কেঁচা মধুৰি 1 বা 2টা ডালিম বা কেঁচা ডালিমৰ লগত খুন্দি লৈ তাৰ লগত অকণমান ক'লা নিমখ দি চেকনিৰে চেকি ৰাতিপুৱা খালী পেটত 2-3 চামুচকৈ খোৱাৰ অভ্যাস কৰিলে তেওঁলোকৰ সমস্যা যথেষ্টখিনি কমি যাব। এনেকুৱা আচলতে প্ৰেক্টিকেল দিহাবিলাক আমি নিজে কৰি চাওঁ আৰু যথেষ্ট ভাল ৰিজাল্ট পাওঁ, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। পকা মধুৰিত যে প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে এই কথাটো হয়তো আমাৰ বহুত মানুহে নাজানে, কিন্তু মধুৰিতো প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে যিয়ে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰাত সহায় কৰে। আৰু মধুৰিত আছে বিটা কেৰটিন বা ভিটামিন এ, আৰু ভিটামিন এ আৰু ভিটামিন চি থকাৰ কাৰণে চকুৰ দৃষ্টিশক্তিৰ কাৰণে খুব ভাল, আৰু যাৰ কেটৰেক্ট বা মেকুলাৰ ডিজেনেৰেশ্যন এনেকুৱা সমস্যা আছে তেওঁলোকৰ কাৰণে ডাঙৰ ঔষধ বুলিয়ে ক'ব পাৰি। পকা মধুৰি আমাৰ লিভাৰৰ কাৰণে খুব ভাল, কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ। পকা মধুৰি জণ্ডিছ, ফেটি লিভাৰ আদি সমস্যা থকা ব্যক্তিৰ কাৰণে এটা উত্তম খাদ্য বা পথ্য। আৰু ডায়েবেটিছ ৰোগীৰ কাৰণেও পকা মধুৰি খুব ভাল, কাৰণ ইয়াৰ কেলৰি কম থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু গ্লাইচেমিক ইণ্ডেক্স কম আৰু প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট ফাইবাৰ এইবিলাক থকাৰ কাৰণে ডায়েবেটিছ ৰোগীক বহুতো সমস্যাৰ পৰাও বচাই ৰাখে। পকা মধুৰি আমাৰ হাৰ্টৰ কাৰণেও ভাল আৰু পকা মধুৰি আমাৰ ব্ৰেইনৰ কাৰণেও ভাল। এই কথাটো শুনি হয়তো আপোনালোকে আচৰিত হৈছে, কিন্তু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে পকা মধুৰিত আছে প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, যিয়ে আমাৰ টোপনি ভালকৈ অহাত সহায় কৰে বা ৰাতি টোপনি ভালকৈ অহাত সহায় কৰে, মুড ভাল কৰে, ষ্ট্ৰেছ আদি কমায়ো ৰাখে। গতিকে পকা মধুৰি আমাৰ ব্ৰেইনৰ কাৰণেও খুব ভাল। চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ আদি সকলো ধৰণৰ শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগতে ভুগি থকা ব্যক্তিৰ কাৰণে পকা মধুৰি খুব ভাল বা উত্তম খাদ্য। গতিকে সকলো মানুহে পকা মধুৰি খাব পাৰে, কোনো ধৰণৰ সমস্যা বা জটিলতা নাহে। গতিকে মই যিমান পাৰোঁ আপোনালোকৰ কথাখিনি জনাবলৈ চেষ্টা কৰিলোঁ। বাকীখিনি ঔষধি গুণৰ কথা হয়তো আপোনালোকে প্ৰত্যেকেই জানে, গতিকে থলুৱা খাদ্যৰ প্ৰতি আপোনালোকে সকলো অকণমান সজাগ হওক, সচেতন হওক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে অসমৰ ৰাইজ উপকৃত হয়। আৰু এনেকুৱা ভিডিঅ' আগলৈও মই দি থাকিম, গতিকে যিসকল নতুন ভিউৱাৰ্ছ চেনেলটো চাই আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। ষ্টে হেল্ডি, ষ্টে হেপ্পী।